যেতিয়া বহুত বেছি কাম থাকে তেতিয়া মই এনেকৈ সহজতে আৰু সোনকালে বনাওঁ। চিকেন ৰেচিপি এটা লৈ আহিছোঁ একদম সহজতে হোৱা। প্ৰথমতে আলু, বিলাহী, নহৰু, আদা সকলোবোৰ কাটি লৈছোঁ আৰু ইপিনে নহৰু আদা পেষ্ট বনাই লৈছোঁ। তাৰপিছতে নিমখ আৰু মিঠাতেল, আদা নহৰু কেঁচা জলকীয়া পেষ্ট বনাই মাংসখিনি এনেকৈ অকণমান সময় মেৰিনেট কৰি থৈ দিলোঁ। তাৰপিছতে আলু ফ্ৰাই কৰি লৈছোঁ। আলুটো নিদিলেও হয়, অপচনেল হয়, আলু ল'ৰা ছোৱালীয়ে ভাল পায় সেইকাৰণে দিলোঁ। আৰু তেল গৰম কৰি শুকান মছলাখিনি দিলোঁ, দালচেনি, ইলাচি, লং এইখিনি দিলোঁ আৰু দিয়াৰ পিছতে মাংসখিনি দিলোঁ। দি অকণমান সময় ভাজিছোঁ। এয়া দেখিছে নহয় পানী ওলাই আহিছে। এতিয়া দিছোঁ টমেটো পেষ্টটো। তাৰপিছতে অকণমান লৰাই আকৌ এতিয়া দিলোঁ মছলাখিনি, জিৰা, ধনিয়া, হালধি, জলকীয়া গুড়ি এইখিনি দিলোঁ। দি অকণমান সময় লৰাই ভাজি ইয়াতে আকৌ আলু কেইপিচ দিলোঁ। আলু কেইপিচ দি এতিয়া বহুত সময় ভাজিম, কম জুইত ঢাকোন মাৰি মাৰি বহুত সময় ভাজি আছোঁ। আৰু ভাজি হৈছে সেয়া, গৰম মছলা আৰু ধনিয়া দিলোঁ। খাই খুব টেষ্টি হয় আৰু সোনকালেও হয়। যিসকলে নতুনকৈ চাই আছে মোৰ পেজটো ফ'ল' কৰি দিব আৰু ইউটিউবত যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। বাই।